এতিয়া টেষ্ট কৰি চাওঁ। পাকঘৰটো চাই লওক এবাৰ। ৰাম 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 ৰাম, পাকঘৰে হৈছেনে? এতিয়া চাহ বনাই আছোঁ। এতিয়া বনাম এয়া মাংস। আজিৰ স্পেচিয়েলটো এইটোৱে আৰু মাংস আৰু মছলা চছলা চব যা যোগাৰ কৰি দিছোঁ। পিঁয়াজ চাউলো দি থৈ দিছোঁ যা যোগাৰ কৰি। এতিয়া অকল বনাব লাগে, চব যোগাৰ কৰি থৈ দিছোঁ। ইফালে আলু কাটি থৈ দিছোঁ। এতিয়া বনাই লওঁ চাহটো বনাই লৈ পেলাই আকৌ ভাতত লাগি যাম আৰু। ফ্ৰিজতো কিবা আছে নেকি চাই লওঁগৈচোন এবাৰ। এইটো পাই গ'লোঁ ফ্ৰিজৰ পৰাও কিবা এটা। এটা আছে লাডু। এয়া দি চাহ দিওঁ। চিঙৰা আৰু কোনে খায় এটা দি দিওঁ। এতিয়া মন্দিৰা স্পেচিয়েলি চাহ বনালেই ন? স্পেচিয়েল নে এইটো? একদম গাখীৰটো ডাঠ হৈ গ'ল যেন, সেইটো কাৰণে এনেকেই গাখীৰটো দি দিছে ওপৰতে আৰু। চাহ একদম বঢ়িয়া বনি গ'ল। এতিয়া মই চাহটো দি লওঁ। ইয়াত কি পৰিলে? এইটো চাহপাত নে কি? নে কিবা পোক পৰিলে? এইটো থৈ দিয়া দুটা। এতিয়া আনাচোন। এতিয়া দি দিওঁ মাংসখিনি। ধুনীয়াকৈ মাংস মছলাখিনি গোন্ধ আদা নহৰু গোন্ধটো গুচি গ'ল। এতিয়া এনেকৈ ভাজি ল'ম ধুনীয়াকৈ, অলপ টাইম ভাজি ল'ম। এতিয়া মাংস ভজা হৈ গ'ল। 15-20 মিনিট মানে ভাজিলোঁ নেকি। এতিয়া তেল ওলাই গৈছেগৈ। তেল ওলাই গৈছে মাংসৰ পৰা। এতিয়া পানী দিব হৈ গ'ল। কালাৰটো কিন্তু মোবাইলতকৈ হেৰিত ভাল হৈছে দেই। এতিয়া গৰম পানী দি দিছোঁ। এতিয়া থচোন হেতাটো চাওক, গৰম পানী দি দিছোঁ এতিয়া। মোবাইলত জানো কিয় এনেকুৱা কালাৰটো দেখিছোঁ, কিন্তু কালাৰটো দেখোন ৰিয়েলত ধুনীয়া হৈছে। মোবাইলত ইমান বেয়া হৈছে কালাৰটো। তো আজি ভিডিঅ'টো মই ইমানতে সামৰি দিওঁ। আৰু ইমান বৰষুণ আমাৰ ইয়াত, ইমান বৰষুণ দিছে ৰাম ৰাম। মই এতিয়া মাংস এপিচ টেষ্ট কৰি চাওঁ। পূৰা তেলটো লৈ লৈছোঁ, ভাল লাগে মোৰ তেলটো লৈ।